মহানগৰীৰ যি মাজমজিয়াত বুলি ক'ব লাগিব, কিয়নো কামাখ্যাৰ যি পাহাৰ আছে, কামাখ্যা পাহাৰৰ ওচৰতে এনেধৰণৰ যি ঘটনা, এই ঘটনা সংঘটিত হৈছিল আৰু এজন বন্ধুৰ নৃশংস হত্যাকাণ্ডৰ তাত পৰিকল্পিত এক হত্যাকাণ্ড বুলি ক'ব লাগিব। আৰু মোৰ সৈতে এগৰাকী বন্ধু আছে, তেওঁৰ যিগৰাকী হেৰি আছিলে, যিগৰাকী ঢুকাইছিলে তেওঁৰ বন্ধু মোৰ সৈতে আছে, তেখেতৰ ৰূপম দাসৰ বন্ধু আছে। মই ৰূপম দাসৰ বন্ধুৰ সৈতে সমগ্ৰ ঘটনা জানিবলৈ চেষ্টা কৰিম। সমগ্ৰ ঘটনাটো কি হৈছিলে? মানে ৰূপম দাসটো মোৰ লগৰ ল'ৰা হয়, তাক মানে ইয়াতে পৰিকল্পিত মাৰা হৈছে। পৰিকল্পিতভাৱে মাৰিছে, ঘৰৰ পৰা মাতি লৈ গৈছিলে, মোৰ ঘৰৰ পৰা মাতি লৈ আহিছে। কালি তাৰ পেহী ল'ৰা ঢুকাইছিলে, আহিছিল কামাখ্যা শ্মশান, ই আছিল শ্মশানৰ পৰা ওলাই আহোঁতে তাকে মানে তাতে বহি আছিল আৰু মানে বহি থাকে মানুহ, তাকে বাহিৰে মৰাই মাৰিছে, বাহিৰে কোবাইছে আৰু চাবিৰেও মাৰা, চাবি তাতে সোমাইছে, চাবিটো সোমাইছে, গলত সোমাই দিছিলে, গলত চাবিটো সোমাই দিছে। তাৰ নাম ৰাহুল দাস। ৰাহুল দাস সিয়ে দিয়ে মালিগাঁও থানাত আছে। তাত যি স্থানীয় লোকসকল আছিল, স্থানীয় লোকসকলে ৰাহুল দাসক ধৰিছে ঘৰত, ধৰিছে তাকে, মানে পাব্লিক জেলে হয়, পাব্লিকে মাৰামাৰি কৰিছে আৰু তাৰপিছত পুলিচ মাতিছে, মাতি কিনে তাক সোমাইছে। ৰাহুল দাসে এতিয়া মাৰা বুলি কৈছে, তেওঁ মাৰা বুলি কৈছে, গাড়ীছে মাৰিছে। চিচিটিভি ফুটেজত আছে, পুৰা ফুটেজ আছে, চিচিটিভি ফুটেজ যোনটো দোকানৰ আগত তাক ধৰিছে, তাক চিচিটিভি ফুটেজ আছে, তাক মাৰিছে। আৰু যিগৰাকী বন্ধু আছিলে, আপোনাৰ যিগৰাকী বন্ধু আছিলে ৰূপম দাস, ৰূপম দাস কেনেকুৱা ল'ৰা আছিলে বা কি কৰিছিলে, কেনেকুৱা আছিলে? ভাল ল'ৰা হয়, আমাৰ লগৰ ল'ৰা আছিলে, ভাল ল'ৰা হয়। মানে মাতি লৈ গৈ মাৰিছে, মাতি তাৰ ঘৰ তাতে না, তাতে ঘৰটো ইয়াতে ঘৰ, তাতে ঘৰ একেলগে, ইয়াতে তাৰ ঘৰৰ ওচৰত তাক মাৰিছে। আৰু যিগৰাকী ৰাহুল দাস যোনে মাৰিছে, মানে তাতে ভাড়াতীয়া, এই কোচবিহাৰৰ ল'ৰা, কোচবিহাৰৰ ল'ৰা, কোচবিহাৰৰ ল'ৰা। ঘৰৰ পৰা মাতি লৈ গৈ মানে ৰাতি মানে কাজিৰ সূত্ৰপাত হৈছে শ্মশানৰ পৰা, শ্মশানৰ মানে এই গৈছিল তাৰ পেহী ল'ৰা, ৰূপমৰ পেহী ল'ৰা কালি ঢুকাইছে, তাৰ মাইকী কৈছে মোক ঢুকাইছে, ঢুকাৰ পিছত এই আহি গৈছে, দোকান মানে জ্বলা হৈ গ'ল, অহাৰ পিছত বহি আছিলে, তাৰ লগত কিবা তাক বাহিৰে মাৰিছে। আৰক্ষী ধৰিছে, তেওঁ আৰক্ষী ধৰিছে, আৰক্ষী ভাল কাম কৰিছে, আৰক্ষী ধৰিছে, ভাল কাম কৰিছে। সঁচাকৈ স্বৰূপে এনেদৰে যি ঘটনাৰ বিৱৰণ কৰিছে। আৰু যিগৰাকী ৰূপম দাস আছিলে, ৰূপম দাসৰ যিগৰাকী ঘৰৰ পৰিয়ালৰ লোক, তেওঁৰ মিছেছ মোৰ সৈতে আছে, যদি সম্ভৱ আমি তেওঁৰ সৈতে কথা পাতিম, তেওঁৰ পৰাও সমগ্ৰ ঘটনাটো জানিবলৈ চেষ্টা কৰিম, কি হৈছিলে সমগ্ৰ ঘটনা আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, যিহেতু যোৱাকালি আজিৰ দিনটোত আপুনি আপোনাৰ পৰিয়ালৰ যিজন লোক হেৰুৱালে, আপোনাৰ স্বামীক হেৰুৱাইছে, সমগ্ৰ ঘটনাটো কি আছিলে? সমগ্ৰ ঘটনা মানে তেওঁতো কালি বাহিৰতে আছিলে, তাৰপিছত আমাৰ পেহী ল'ৰাটো ঢুকাইছে, ঢুকোৱাৰ কাৰণে তাৰ ফোন কৰি আছিলে, তাৰ তাত ফোন লগা নাই, আকৌ মোক ফোন কৰি কেনে ক'লে যে আমাৰ এওঁক মানে কোৱাৰ কথা, ৰূপমক কোৱাৰ কথা। তাৰপিছত মই ফোন কৰিলো, তাৰ তাত ফোনটো লগা নাছিলে, তাৰ লগৰ ল'ৰা এটাৰ তাত ফোন কৰিলো, ফোন কৰি কেনে কৈছো যে এয়া খবৰটো দিয়াৰ কাৰণে যে আমাৰ পেহী ল'ৰাটো ঢুকাইছে, পাৰিলে শ্মশানলৈকে অহাৰ কাৰণে। আৰু তাৰপিছত খবৰটো পাইছেহি, পাই কিনে মোক ফোন কৰিছে, ফোন কৰি কেনে কৈছে যে কি হৈছে ঘটনাটো, মোক সুধিলে, সোধাৰ পিছত মই ক'লো এনেকে আমাৰ তোমাৰ পেহী ল'ৰাটো ঢুকাইছে, এতিয়া সেইকাৰণে তোমাক ফোন কৰি মানে কথাখিনি জনালো। আৰু তাৰপিছত সি আহিছে, লগে আহিছে, অকমান সময় দেৰি কৰা নাই, আহি কেনে ইয়াতে শ্মশানত ইয়াতে চব কামখিনি কৰাও হৈ গ'ল। হোৱাৰ পিছতে তাৰপিছত ইহঁতে কি হৈছে কি হোৱা নাই এইখিনি মই ইমান ভালকে গম নাপাওঁ। তাৰপিছত ৰাতিপুৱা মোক ফোন কৰিছে, ৰাতিপুৱা মানে মই তেতিয়া শুয়ে আছো, গমেই পোৱা নাই। মই এনেও সি দেৰিলৈকে বাহিৰত থাকে, মই ভাবিছো আৰু ভাইটিৰ লগত ঘৰত যোৱাৰ কথা, ঘৰত গৈছে, মই ইমান এটা ভাবা নাই। আৰু তাৰপিছত যেতিয়া ফোন আহিছে, ফোন অহাৰ পিছত মোক মানে কৈছে যে আমাৰ ৰূপমৰ মানে ডেড বডিটো পৰি আছে। আৰু মই তেতিয়া মানে মই মানে চিৰিয়াছলি লোৱা নাই, কি মানে কথাটো বিশ্বাস কৰিব পৰা নাই। তাৰ পিছত মই আহিলো, অহাৰ পিছত দেখা পাও হয় এনেকে মানে মাৰি কেনে তাক পেলাই থৈ দিছে। কেতিয়া ওলাই গৈছিলে ৰাতি ঘৰত? কেইটা বজাত আপুনি ফোনত পাইছিলে? ফোনত গধূলি 7টামান বজাত ধৰক তেনেকুৱা টাইমতে ফোন কৰিছিলে। তাৰপিছত একো গম পোৱা নাই, তাৰপিছত ইয়াতে আছিলে, ঘৰৰ মানুহ চব আছিলেই ন, ঘৰৰ মানুহ বিলাক আছিলে ইয়াতে, শ্মশানত কাম খিনি কৰিলে, তাৰপিছত একেলগে আছিলে। আৰু ঘৰত যোৱাৰ কথা, আকৌ আৰু অকমান মানে কথা নুশুনে, ঘৰত নগৈ কিনে বোলে ইয়াতে ৰাতি ৰাস্তাতে আছিলে নে কিয়ে কৰিছে, ইমান ভালকে মই কথাখিনি নাজানো। এই ল'ৰাটোৰ লগত কিবা কাজিয়া লাগিছে নে কিয় লাগিছে, সিয়ে মাৰিছে তাৰমানে ৰাহুল। হয়, চিচি কেমেৰাত গোটেইখিনি উঠিছে, ৰাহুল পাঠক টাইটেলটো নাজানো বাৰু, সিয়ে মাৰিছে তাৰমানে। আৰু কথাখিনি জানা মতে এতিয়া মানে কিবা এটা তাৰ ভিডিঅ' পাইছো, কথাখিনি জানা মতে আগতে বোলে কিবা বোলে লাগিছিলে, লগাৰ পিছত
কালি ঘটনাটোত সি বোলে শুই আছিলে, শুই থাকোতে বোলে পিছৰ পৰা মাৰি কেনে তাক একেবাৰে মানে মৰাকে মানে মাৰি পেলাইছে, কিহেৰে মাৰিছিলে কিবা বাঁহেৰে মাৰিছে আৰু ইয়াতে কিহেদি ফুটা কৰিছে, ইয়াতে পুৰা হয় এইটো গম নাপাও কিহেদি ফুটা কৰিছে, ইয়াতে পুৰা ফুটা কৰিছে আৰু আপোনাৰ বাঁহেদি কোবাই কিনে মাৰি পেলাইছে। যিগৰাকী ৰাহুল দাস তেওঁক চিনি পায়নে আপুনি? মই এনেকে ভালকে চিনি নাপাওঁ, সি চাউণ্ডৰ কাম কৰে, মই গান চান গাওঁ, তো মানে তেনেকে ইয়াতে খুৰাৰ ঘৰত চাউণ্ডৰ কিবা কাম চাম কৰে আৰু একেলগে ইয়াতে অহা যোৱা তেওঁলোকৰ লগত ভাল, আৰু মোৰ লগত ইমান ভাল চিনাকি ইমান টাৰ্মছ নাই, মই ইমান ভালকে চিনি নাপাওঁ, তাৰ ক'ত ঘৰ কি কথা এইবিলাক মই একো নাজানো। ৰাহুলক আৰক্ষী আটক কৰিছে, হয় এতিয়া কি বিচাৰে আপুনি, ন্যায় কি বিচাৰিছে? ন্যায় মানে কি তাৰো ফাঁচি হ'ব লাগে, যিহেতু কি কাৰণত মাৰিছে কাৰণটো এতিয়ালৈকে গম পোৱা নাই, যিয়ে কাৰণ নহওক কিয় এজন মানুহক এনেকেতো মাৰি পেলাব নালাগে ন। আৰু মোৰ এটা ল'ৰা আছে, সৰু ল'ৰা আছে, এইখিনি কথা সিটো গোটেইখিনি জানি কেনেও সি এনেকুৱা কৰিছে, কিবা এটা লাগিছে যদিও ঠিক আছে, কিন্তু এনেকেতো মাৰি পেলাব নালাগে ন। আৰু ইটো কাজিয়াও কৰা নাছিলে, চিচি কেমেৰাত গোটেইখিনি উঠিছে, ই শুই থাকোতে তাক মাৰিছে বোলে। এতিয়া মই মানে বিচাৰিছো আৰু যেন আমি ন্যায় পাওঁ, মইতো তাৰ ফাঁচি হোৱাটোৱে বিচাৰিছো, বেলেগ একো নাই আৰু। খুব সঁচাকে এক মৰ্মান্তিক ঘটনা বোলে। মোৰ সৈতে পৰিয়ালৰ লোক আছে, অন্য পৰিয়ালৰ বাইদেউ এগৰাকী আছে। বাইদেউ কি হৈছিল সমগ্ৰ ঘটনাটো, কি বিচাৰে এতিয়া? মইতো ৰাতিপুৱাহে গম পাওঁ, মই 8টা বজাত মই ডিউটিত যাব ওলাইছিলো, ডিউটিত যাব ওলাতে মই এনেকে গম পাইছো যে এনেকুৱা মোৰ হাজবেণ্ডে কৈছে আৰু ৰূপম নাই বুলি। আজি নহয় মোৰ ভাই নাই, মোৰ দাদা নাই, মোক মানে কিবা এটা কাজিয়া লাগিলেও মোৰ হাজবেণ্ডৰ লগত মই যদি কওঁ যে মই তাৰ লগত নাথাকো, ৰূপমে কয় যে মইনা এনেকুৱা নকৰিবি, কোনোদিন মানে মোক কোনোদিন বেয়া কথা কোনোদিন কৈ নাপালেহি। আজি এনেকুৱা শুনা পাই মানে মই নিজে নাৰ্ভাছ হৈ গৈছো যে কি হৈ গ'ল। তাক যেনেকে পতত মাৰিছে সেনেকে পতত যদি ফাঁচি নিদিয়ে তেতিয়াহ'লে পাব্লিকৰ ওচৰত মানে মানে আহ্বান কৰিছো মানে যে আমাক পাব্লিকৰ হাতত এৰি দিয়ক, যে তাক সেনেকে আমি যেনেকে কৰিব লাগে, তাক যেনেকে মাৰিছে আমি সেই পতত তাক আমি যেনেকে কি কৰিব লাগে আমি মাৰিম, আমি সেইটোৱে বিচাৰিছো ন্যায়। আৰু অন্য একো নালাগে, যে সি বহুত ভাল ল'ৰা আছিল, কাৰো লগত কাজিয়া পেচাল কৰা মানুহ নাছিল, সি বহুত ভাল আছিল, মানে শান্ত ল'ৰা আছিল, মানে যোনে হওক কাজিয়া কৰিলেও সি সেনেকুৱা নাছিল, বহুত ভাল আছিল। সেনেকুৱা নিচিনা বা ভাই আমাৰ ভাই হয়, ভাইটিৰ নিচিনা, আৰু কোনোদিন সেনেকুৱা মানুহ আৰু জীৱনত ঘূৰাই নাপাম। সেইটোৱে আৰু কৰিছো যেন পাব্লিকৰ হাতত গতাই দিয়ক, হয়তো নহ'লে বা ফাঁচি দিয়ক, সেইটোৱে বিচাৰিছো আৰু। অন্য এগৰাকী বাইদেউ আছে, বাইদেউ যিহেতু পৰিয়ালৰ খুব সঁচাকৈ ক'ব লাগিব, এয়া যি তেওঁলোকৰ যি পৰিয়ালৰ লোক আছিলে, ৰূপমৰ ঘৰৰ পৰিয়ালৰ লোকসকল আছে, দাদা এগৰাকী আছে। দাদা, সমগ্ৰ ঘটনাটো যিহেতুকে এক মৰ্মান্তিক ঘটনা ঘটি গ'ল, কি ক'ব বিচাৰে, কি ক'ব? কি ক'ম আৰু, এইটো আমাৰ কামাখ্যাৰ কাৰণেও বহুত বেয়া কথা হৈছে। আৰু এনেকে ৰাতি এনেকে তাৰমানে ল'ৰাবিলাকে খাই বৈ মানে ধৰক উৎপাত কৰি থাকে, তাতে সেই ল'ৰাটোক মাৰিছে। আজি মানে বাহিৰা মানুহক ইয়াতে বহুত বেছিকে প্ৰশ্ৰয় দিয়া হৈছে একচুৱেলি, সেইটো কাৰণত আজি কামাখ্যাত এনেকুৱা ঘটনা ঘটিবলৈ পালে। যিজন ৰাহুল আছিলে তেওঁ ইয়াৰে নহয়, এইবিলাক চব বাহিৰৰ মানুহ, ইয়াতে এইবিলাক চব ভাৰতীয় হিচাপে থাকে। এইবিলাক মানে আমাৰ মানুহে এইবিলাকক মানে লাই দি বেয়া কৰিছে। সঁচাকৈ ক'ব লাগিব সুৰভি, এয়া যি কামাখ্যা যি আৰক্ষী চকী, আমি কামাখ্যা আৰক্ষী চকীৰ এয়া ভিজুৱেল আমি বৰ্তমান আছাম ডক্সৰ দৰ্শক দেখুৱাই আছো। এয়া হৈছে পৰিৱেশ, আৰু ইয়াতে যিগৰাকী ৰাহুল আছিলে, ৰাহুলক বৰ্তমান যি আৰক্ষী ইতিমধ্যে কৰায়ত্ব কৰিছে। আৰু যিগৰাকী মৃত ৰূপম আছিলে, ৰূপম দাসৰ য'ত তেওঁক ৰখা হৈছে, বৰ্তমান সময়তো তেওঁক ভেনৰ ভিতৰত এনেদৰে ৰাখি থোৱা হৈছে। আৰু পৰিয়ালৰ লোকসকল যি মালিগাঁও যি স্থান আছে, যি কামাখ্যাৰ যি দেৱালয়ৰ ওপৰত যিখন আউটপোষ্ট আছে কামাখ্যা আৰক্ষী চকী, কামাখ্যা আৰক্ষী চকীত বৰ্তমান তেওঁলোকক ৰখা হৈছে। আৰু কামাখ্যাৰ আৰক্ষী চকীত এনেদৰে ৰূপম দাস এনেদৰে তেওঁৰ যি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁৰ যি নশ্বৰ দেহ স্থানত এনেদৰে পৰি আছে। আৰু তেওঁৰ যি মৰণোত্তৰ পৰীক্ষা, বৰ্তমান সময়ত তেওঁক মৰণোত্তৰ পৰীক্ষাৰ বাবে GMC-লৈ লৈ যোৱা হ'ব। আৰু পৰিয়ালৰ লোকসকল বৰ্তমান এই স্থানত আছে, আৰু তেওঁলোকেও যি এই সম্পূৰ্ণ যি ঘটনা, এই সম্পূৰ্ণ ঘটনা তেওঁলোকে উচিত বিচাৰ বিচাৰিছে। আৰু আজিৰ তাৰিখত যদি চাই, এই যিদৰে নৃশংস হত্যাকাণ্ড হৈছে, হত্যাকাণ্ডৰ সম্পূৰ্ণ যদি তথ্য বিচাৰিছে, যে CCTV ফুটেজ ইতিমধ্যে তেওঁলোকৰ আগত আহি পৰিছে। আৰক্ষীয়ে CCTV ফুটেজ, এই স্থানত থকা যি CCTV ফুটেজ ইতিমধ্যে তেওঁলোকে আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আৰু আৰক্ষী যিগৰাকী ব্যক্তিক ৰাহুলক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আৰু ৰাহুলক বৰ্তমান যি ৰাহুলক ইতিমধ্যে আৰক্ষী চকীত ৰখা হৈছিল। আৰু পৰিয়ালৰ লোকসকলে এনেদৰে ওলাই আহিছে, তেওঁলোকে GMC-ত বৰ্তমান তেওঁলোকৰ পৰিয়ালৰ যিগৰাকী ৰূপমক বৰ্তমান GMC-লৈ লৈ যোৱা হ'ব। আৰু GMC-ৰ পৰা তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰি তেওঁলোকৰ পৰিয়ালক চমজাই দিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আৰু এই য'ত ঘটনাটো ঘটিছিলে, এই স্থানত বৰ্তমান সময়ত যি আৰক্ষী আছে, আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। আৰু বিভিন্ন এনেধৰণৰ যিসমূহ ঘটনা, সেই ঘটনাসমূহ বাহিৰৰ যিসকল লোক আছিল, তেওঁলোকে আহি এই যিগৰাকী ৰাহুল নামৰ যিগৰাকী ব্যক্তি আছে, তেওঁ ইয়াতে ভাৰতীয় হিচাপে থকাৰ কথা উল্লেখ কৰিছে। আৰু কামাখ্যা পাহাৰত তেওঁ এটি ঘৰত তেওঁ ভাৰতীয় হিচাপে আছিলে। আৰু তেওঁ এই সম্পূৰ্ণ ঘটনাটো নিশাৰ আন্ধাৰত যিগৰাকী তেওঁৰ বন্ধু আছিলে, বন্ধু শুই থকা অৱস্থাত
যিগৰাকী ৰূপম আছিলে, ৰূপম দাসক তেওঁ শুই থকা অৱস্থাত বাঁহেৰে প্ৰহাৰ কৰিছিলে আৰু বাঁহৰ প্ৰহাৰত সেই ৰূপম দাসৰ থিতাতে মৃত্যু হৈছিলে। আৰু তেওঁৰ লগত থকা যি গাড়ীৰ চাবি আছিলে, গাড়ীৰ চাবি তেওঁৰ গলৰ কিছু অংশত সোমাই দিয়াৰ কথা ইতিমধ্যে আৰক্ষীয়ে আমাক জানিবলৈ দিছে। আৰু সমগ্ৰ যি ঘটনা, সেই সমগ্ৰ ঘটনা এতিয়াও যি তদন্ত, সেই তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে। আৰু ৰাহুলৰ লগত কোনোবা লোক জড়িত আছে নে নাই সেয়াও কিন্তু বৰ্তমান সময়ত পোহৰলৈ অহা নাই। আৰু সমগ্ৰ ঘটনা আৰক্ষীয়ে বৰ্তমান সময়তো তেওঁলোকে তদন্ত চলাই আছে। আৰু এনেদৰে যি ৰাহুলৰ পৰিয়ালৰ যিসকল লোক আছে, তেওঁ ৰাহুলৰ যি নশ্বৰ দেহ আছে, নশ্বৰ দেহ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে এনেদৰে লৈ যোৱা হৈছে। আৰু আমি আসাম টক্সৰ যি দৰ্শক আছে, দৰ্শক দেখুৱাই আছো, আসাম টক্সৰ দৰ্শক আমি এক্সক্লুচিভ এই ৰাহুল দাসৰ যিগৰাকী ৰূপম দাস আছে, ৰূপম দাসৰ এনেদৰে যি মৃতদেহ এনেদৰে লৈ যোৱা হৈ আছে। আৰু এইদৰে তেওঁৰ যি মৃতদেহ, সেই মৃতদেহ বৰ্তমান সময়ত জি এম চি লৈ যাব। আৰু জি এম চিক আৰক্ষীয়ে জি এম চিৰ পৰা যি তেওঁলোকৰ যি পৰিয়াল আছে, পৰিয়ালক চমজাই দিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছে।